ব্রেইন আছে, ট্যালেন্ট আছে। আমার এই ডিসি সাহাবত কই তোমালোকৰ ব্রেইনটো বেছি কোনো গুণে কম নহয়, বেছি নহলেও আমার ইঞ্জিনিয়ার সাহাবত কই বেছি নহলেও কোনো গুণে কম নহয়। মাত্র এখেতসকলে খুব ভালকে পঢ়িছে, আমি নপঢ়ো ফুংফাং কৰো, হয় না? মাথা আছে আমার ল'ৰা ছোৱালী, আৰু আছে কি কষ্ট কৰাৰ ক্ষমতা। বাবাহঁতৰ পিঠবোৰ দেখিছেন নাই, পৰি গৈছে যে সাপৰ নিচিনা ৰ'দত থাকি থাকি। তোমালোক এতিয়া কিমান ধুনীয়া হৈ আছা, ল'ৰাবোৰ কিমান ধুনীয়া, কিন্তু আমাৰ মুৰব্বীবোৰৰ মুখখন চোৱা, পিঠিটো চোৱা, ৰ'দত পুৰি গৈছে। আমি কষ্ট কৰিব পাৰো, কষ্ট তেজৰ পৰা আমাৰ জন্ম, বুজিছা? এই মৰাপাট খেতি ধেমালি পাইছা কৰা, ইমানটো পানীত গোটেই দিনটো কি হৈ থাকে চাফা কৰোতে, হয়নে নাই বুজান? হা, কোনে পাৰিব? জোকে খায়, পানীয়ে খায়, ইমানটো। সেই মৰাপাট খেতি আমাৰ মা বাবাই কৰে, সেই তেজ আমাৰ, অৰ্থাৎ আমি কষ্ট কৰিব পাৰিম। মোক এই বেংকৰ মেনেজাৰ আৰু উঠিয়ে কয় পইচাৰ বিৰাট গণ্ডগোল হৈ আছিল। কি গণ্ডগোল? পইচা সব মানি লণ্ডারিং, মানে দিল্লি বম্বে এইগুলো মানুষ পয়সা ঠকি ঠকি আনি আছে আমার লড়াই। কোনবাই বলে 3 তলা বিল্ডিং বনালে, এইটো বেয়া রাস্তা। ইমানখিনি যদি মাথা চলিব পাৰে, চাবা কাৰোবাৰ বিৰুদ্ধে কিবা কৰিবলৈ হলে ষড়যন্ত্ৰ কিমান দূৰলৈ যায়, হয় না নাই? ইয়াৰ বুদ্ধি আছে, মাথা আছে, মিয়াই কষ্ট কৰিব পাৰে। এই দুটা তোমালোকৰ শক্তি, বুজি পাইছা? আৰু 3 নম্বৰ হল যিটো কথা কৈছিলো যে পইচা ক'ত পাম, পইচাৰ কোনো অভাৱ নাই, পইচাৰ অভাৱ নাই। ইমান স্কলাৰশ্বিপ আছে, কৰিবলৈ কোনো পইচাৰ কাৰণে কোনো পৰা বাদ দিয়া নাই। আৰু আমিও পইচাৰিজনক সহায় কৰি আছো। 90% যদি পায় মানে ডাঙৰ উকিল হব, তেনে ক্ষেত্ৰত আমিও সহায় কৰি আছো। তোমালোকৰ দায়িত্ব হ'ল যে 80% আগত পাব লাগে, 10ৰ